বিচাৰিছিল আঞ্জুমা খাতুন, তেখেত আপোনালোকৰ মহিলা মৰ্চাৰ সভানেত্ৰী আছিলে। তেখেত আমি গম পোৱা মতে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে দলে কি সিদ্ধান্ত ল'ব এই কথাখিনি অলপ জনালে ভাল আছে। যিহেতু আমাৰ মিত্ৰজোঁটৰ আলোচনা হৈছে, মিত্ৰজোঁট হিচাপে আমাৰ বিধায়ক দীপ্লৰঞ্জন শৰ্মা ডাঙৰীয়া আৰু মণিমাধৱ মহন্ত ডাঙৰীয়া বহি আমাৰ এটা সিদ্ধান্ত হৈছিলে। সেই সিদ্ধান্ত মতে আমাৰ এটা জিলা পৰিষদ দিছিলে আৰু সেই হিচাপে আমি বকতগাঁও জিলা পৰিষদটো পাইছোঁ। যিহেতু আমি মিত্ৰজোঁটত আছোঁ, গতিকে আমাৰ মিত্ৰজোঁটত আমি সহায় কৰিবলৈ ওলাই আহিব লাগিছিলে। আঞ্জুমা বাইদেউ আমাৰ দলৰ কাৰণে এটা সক্ৰিয় কৰ্মী আছিলে। তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে টিকেট বিচাৰিছিলে নিশ্চয়, কিন্তু আমাৰ দলৰ মজিয়াত সিদ্ধান্ত হোৱাৰ কাৰণে আমি বকতগাঁওটো পাইছোঁ। ইতিমধ্যে আমি দেখিছোঁ যে তেখেতে নিৰ্দলীয় হিচাপে নিৰ্বাচনত মনোনয়ন দাখিল কৰিছে আৰু ইতিমধ্যে আমি শুনা পাইছোঁ তেখেতে আমাৰ পদত্যাগো কৰিছে বুলি গম পাইছোঁ। পৰা যেতিয়া পদত্যাগ কৰিছে সেই মানুহটোৰ ক্ষেত্ৰততো আমি আৰু ক'বলগীয়া একো নাই। যদি দলত থাকিলেহেঁতেন তেতিয়া আমি এটা ক'বলগীয়া আছিলে। তেতিয়া নিজাববীয়াকৈ তেখেতে দলত পদত্যাগ কৰিছে, এই ক্ষেত্ৰত আৰু আমাৰ ক'বলগীয়া একো নাই। আজি আমি ইয়াত চামগুৰি সমষ্টিৰ অসম গণ পৰিষদৰ কাৰ্যালয়ত আপোনালোক জানে যে বৰ্তমান নিৰ্বাচনী বতৰ চলি আছে। এই পঞ্চায়ত নিৰ্বাচনত চামগুৰি সমষ্টিত অসম গণ পৰিষদৰ দলৰ ফালৰ পৰা আমাৰ 8জন আঞ্চলিক সদস্য, এজন জিলা পৰিষদৰ সদস্য, লগতে আৰু আমাৰ ৱাৰ্ড সদস্যসকল যিহেতু আমাৰ নিৰ্দলীয়, আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী বকতগাঁও আমাৰ ইমতাজ আলী ডাঙৰীয়া, আমাৰ ৰূপহী আঞ্চলিক সদস্য প্ৰাৰ্থী আমাৰ দলৰ ফালৰ পৰা প্ৰক্ষেপ কৰা হৈছে। এই ক্ষেত্ৰত মই প্ৰথমেই আজিৰ এই সভাৰ জৰিয়তে, যিহেতু আমাৰ ৰঙালী বিহু আজিৰ পৰা আৰম্ভ হৈছে, অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। লগতে আজি চামগুৰি সমষ্টিত অসম গণ পৰিষদ দলৰ তথা ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা যি মিত্ৰজোঁটৰ হৈ প্ৰাৰ্থিত্ব প্ৰদান